চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে মানে এক প্ৰকাৰে মানে এজন হিন্দু জিনা আৰু সেইকাৰণে হিন্দু জিনাৰ দৰে তেওঁ কথাবোৰ পাতিব আমি তেওঁৰ দৰে আমি কথা পাতিবলৈ নিবিচাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এজন ৰাজনৈতিক জিন্না এজন হিন্দু জিন্না আমি তেওঁলোকৰ সপোন সাফল্যমণ্ডিত হ'বলৈ নিদিওঁগৈ তেওঁ মাত্ৰ এজন ৰাজনৈতিক হিন্দু তেওঁক হিন্দু ধৰ্মটোৱে বা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ মাধৱদেৱৰ আদৰ্শই তেওঁ অধ্যয়ন কৰা নাই বা গ্ৰহণ কৰা নাই অসমৰ যে আমাৰ যে আদৰ্শ সেইখিনিয়ে তেওঁ নিজৰ ৰাজনীতিত আনিবলৈ নিবিচাৰে তেওঁ মাত্ৰ এজন ৰাজনৈতিক হিন্দু সেইকাৰণে এইখিনি কথা কৈ থাকে গৌৰৱ গগৈ টুপি পিন্ধি ঈদগাত যাই নমাজ পঢ়ে মই এটা ফটো দেখা নাই যে গৌৰৱ গগৈয়ে কেতিয়াবা বাথচালিত গৈ আৰজ কৰিছে কেতিয়াবা ব্ৰহ্মচালিত যাই যজ্ঞ কৰিছে মইতো কোনোদিন দেখা নাই কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়েতো ভাৰতৰ গৃহমন্ত্ৰীক লৈ আহি শোণিতপুৰত ঠেলামাৰাত 30,000 বড়ো জনগোষ্ঠীৰ মহিলা পুৰুষক লৈ তাত আৰজ কৰিছে তাত প্ৰাৰ্থনা কৰিছে তাত বাথৌ পূজা কৰিছে আৰু গৌৰৱ গগৈয়ে টুপি পিন্ধি ঈদগাত যায় নমাজ পঢ়ে এইটোৱে পাৰ্থক্য বেলেগ পাৰ্থক্য একো নাই চিন্তাৰ পাৰ্থক্য কৰ্মৰ পাৰ্থক্য এইটোৱে